কৃষ্ণ পদ রেণু পাই প্রেম যাই সরি অনন্তক নাম পদে হুজে পরি পরে এই মানে মাতো পুরু হার পুরু হর দেখন দেখো যেন হইল লয়াকে বুলি প্রেম ভাব ভব নদী তৰি বাৰ এহি দিহ কদু ক্ষণে অকুৰে কো ৰিয়া মনস্য পাছে ৰাম কৃষ্ণৰি আৰু হিলা ৰথ বাহি যায় প্ৰীতি অতি আনন্দে ন ধৰে যেন কথা ভৈলা শুনা আত অনন্তৰে সেই সময়ত ৰাম কৃষ্ণে দুয়ো ভাই দেৱই গাঁৱে আনন্দে আচন্ত তাকে চাই পৰম সুন্দৰ দুয়ো ৰূপ সুকুমাৰ নীল পীত বস্ত্ৰে আতি কৰে জাতিষ্কাৰ শ্যাম শ্বেত বৰ্ণ দুয়ো বদন প্ৰসন্ন আজানুলম্বিত ভুজ পংকজ নয়ন অৰাম সুগন্ধ চন্দনে দুয়ো সবাংগ লেপিত পিন্ধি আছা মালা দিব ৰত্নে বীৰ শীত জয় কৃষ্ণ। এতিয়া এই কথাখিনি গংগা তীৰত পৰীক্ষিত মহাৰাজক খুব গুৰুদেৱে কৈছে, হে ৰাজন পৰীক্ষিত, এনেভাৱে সেই অকুৰে কংসৰ আজ্ঞাক্ৰমে আহি আহি ঠিক সন্ধিয়াৰ সময়ত গকুলত উপস্থিত হ'ল। আৰু তেওঁ যেতিয়াৰ সেই গকুল আহি পায় তেতিয়াৰ অকণমান সন্ধিয়াৰ সময় হৈছে, বেলি ডুবিছে। তেওঁ চকুৰে অকণমান নিৰীক্ষণ কৰি চাই চাই দেখিছে সেইজন কৃষ্ণৰ প্ৰভু ভগৱন্তৰ সেই দুভাগী চৰণৰ খোজ। আৰু সেই খোজ দেখাৰ লগে লগে তেওঁ তৎমুহূৰ্তত দেৰি নকৰি নিজৰ ৰথৰ পৰা নামি তেওঁ জঁপিয়াই গৈ কৃষ্ণৰ সেই পঞ্চচিহ্নৰ চৰণৰ খোজতে লুতুৰি পুতুৰি হয় তেওঁ কি কৰিছে, আৰু তাৰ চৰণৰ ৰেণু সিয়ত তুলি লৈ কেৱল ৰামকৃষ্ণ ৰামকৃষ্ণ উচ্চাৰণ কৰিছে। আৰু এনেভাৱে সেই ৰামকৃষ্ণৰ নাম উচ্চাৰণ কৰি তেওঁ দীঘলকৈ নিশ্বাস টানিছে।
আৰু তেওঁ হৃদয়খন দৰ্বিত হৈছে চকুৰে চকুলো বৈছে আৰু শেষত কৃষ্ণৰ সেই পদৰ ৰেণু চৰণত ক্ষিয়ত লৈ তেওঁ কি কৈছে এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ দেখন্তে খোজ যেন ভৰিল অকুৰৰ যে সেই অকুৰেৰ কৃষ্ণৰ চৰণ চিহ্ন দেখা লগে লগে কৈছে এইজনে পৰম পুৰুষ এইজন ভগৱন্তৰ এই চৰণৰ ৰেণু দ্বাৰাৰ সমস্ত জনে সুখে সংসাৰ তৰিব পাৰে আৰু সেইজন ভগৱন্তকে ব্ৰহ্মা হৰ আৰু দেৱগণে সদায় এই চৰণ চিন্তা কৰি থাকে আজি অকুৰে চিন্তা কৰিছে যে আমিও ভাবিব লাগিব সেইজন ভগৱন্তক যদি ব্ৰহ্মা হৰৰ দেৱগণে সেই চৰণ সেৱা কৰে তে আমি সামান্য মনুষ্যই কিয় নকৰিম যে আমাৰ কৰ্ম হৈছে কেৱল ভগৱন্তৰ সেৱাৰ কাৰ্য কৰাৰ এই ভগৱন্তৰ সেৱা কাৰ্য কৰিবলৈ আমি কলি যুগত মনুষ্যৰ ৰূপে ভাৰতবৰ্ষত জন্ম লাভ কৰিছোঁ গতিকে আমি যদি সেইজন ভগৱন্তক সেৱাৰ নকৰোঁ তেওঁ চৰণ যুগল যদি আমি চিন্তা নকৰোঁ সাধু সংগ নকৰোঁ তেনেহ'লে আমাৰ জন্ম বিঠাই যাব আজি অকুৰে চিন্তা কৰিছে যে সেইজন ভগৱন্তৰ এই চৰণ খোজতে অৰ্থাৎ চৰণ চিন্তাতে সকলোৱে কৃতাৰ্থ হয় সেই কৈছে কতুৰ ক্ষণে অকুৰে কৰিয়া মন স্বচ্ছৰ পাছে ৰামকৃষ্ণ ৰৈ আৰহিলা ৰথৰ এনেভাৱে অকুৰে বহু সময় সেই কৃষ্ণক চিন্তা কৰি কান্দি কান্দি পিছত নিজৰ মন স্থিৰ কৰি পুনৰ সেই ৰামকৃষ্ণৰ নাম উচ্চাৰণ কৰি ৰথত উঠি পুনৰ আগমন কৰিছে নন্দৰ গৃহলৈ লাহে লাহে গৈ তেওঁ নন্দৰ দুৱাৰ দলি পদূলি মুখত গৈ দেখিছে সেই সময়ত ৰাম আৰু কৃষ্ণ অৰ্থাৎ বলোৰামে কৃষ্ণই সেই দধি মথনৰ কাৰ্যত সকলোৱে ব্যস্ত হৈ আছে ৰূপ দেখিছে ইমান সুন্দৰ ৰূপ বলোৰাম আৰু কৃষ্ণৰ ৰূপ দেখিছে বলোৰামক দেখিছে সুন্দৰ এটা বগা ৰূপ আৰু কৃষ্ণক দেখিছে নীলবৰ্ণ শ্যাম ৰূপ আৰু তেওঁলোকৰ যিবোৰ অলংকাৰ সাজ পোছাক আছে সুন্দৰভাৱে প্ৰসন্নভাৱে জিলিকি আছে আৰু দুইজনকে দেখিছে হাত দুখন আঁঠু তললৈ পৰা আজানু লম্বিত ভুজ বুলি কৈছে হাত দুখন আঁঠু তললৈ পৰা এনেতো আজানু লম্বিত মালা এডাল আছে আঁঠু তললৈ পৰা তেওঁলোকৰ হাত মানে দুখনো তললৈ মানে আঁঠু তললৈ যোৱা সুন্দৰ চেহেৰা আৰু দুই পিতৰ বস্ত্ৰ পৰিধান কৰি আছে পদুমৰ দৰে চকুজুৰি তেওঁলোকৰ সুন্দৰ সাজ পোছাক এই যে ভগৱন্তৰ এই ৰূপৰ কথা আমি প্ৰায় কিছুমান অধ্যায় আমাক ভগৱন্তৰ ৰূপৰ কথা দিয়ে পদত হওক ছবিচন্দত হওক দুলৰিত হওক লেচাইত হওক থাকে ইয়াৰ অৰ্থ জানেনে ভগৱন্তৰ সেই ৩২ অলংকাৰ এই ৩২ অলংকাৰ আমি ভক্তসকলে ধ্যান কৰিব লাগে চৰণৰ পৰা মস্তকলৈ আমি ধ্যান কৰিব লাগে আমি পাহৰি যাম বুলি সেইকাৰণে শাস্ত্ৰত পদে পদে আমাক দি থৈ দিছে মনত পেলাই দিয়ে কাৰোবাৰ যদি হৃদয়ৰ পৰা সেই ভগৱন্তৰ ৰূপ হেৰাই গৈছে পুনৰ আকৌ ভগৱন্তক ৰূপটো মনলৈ ধ্যান কৰিবৰ কাৰণে আমাক পদে পদে দিয়ে আহক ইয়াৰ পিছত এনেভাৱে অকুৰে দুইজনকে দেখি তেওঁলোকৰ ৰূপ দেখি তেওঁ মনত আনন্দিত হৈছে পিছতনো আৰু কি চিন্তা কৰিছে অকুৰে আহকচোন ৰামকৃষ্ণই অকুৰক দেখি আগুৱাই আহে নে অকুৰে আগুৱাই যায় পিছৰ পদত দিয়া আছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ দুই ৰূপৰে বৰে হসিত বদনে দুই শান্ত দায়াতৰে জগত পুৰুষ পৰম কি সুলভ
ভজ ভজ পদ্মে দুয়ো পদয় অলঙ্কিত করন্তে আসন্ত খুঁজে বর্জক মন্দিত হরির কান্তি দিখ প্রকাশিত হুয়ে মরকত রূপার বত যেন দুই রসিয়াস তাক যেন সুবর্ণর রঙে ভ্রমন্তে সন্ত লীলা গতি রঙ্গ মনে দুয়ুরূপে কুকুলে দিয়ে পিটিয়াতি করে দুয়ু দরহনে মদ মারুধর কহরে অরুণ শরণ সারু নপুরে হুয়াই রূপর ভাবে দুইকু সাহনজা আসন্তয়ানন্দে দুয়ু পুরুষ কৈহান অপুরে দেখিলা সময়ে খাই খাত ৰাম মাধৱৰ দেখি মূৰ্তি বিপৰীত উপজিল প্ৰেম আতি তনু পুলকিত স্নেহে নয়নৰ নীৰ ধাৰে বহি যায় অভৈলন্ত অকুৰে আতি বেহুল পৰায় প্ৰেমৰ ৰসে মজিল বিলতানো হীৰা আঠে বেঠে ৰথৰ পৰিল জাম্পদিয়া ৰাম মাধৱৰ স্বৰ নৰ সমীপতে অনিধালে পৰিলা দুয়ো আগে দণ্ডৱতে জয় কৃষ্ণ। এতিয়া অকুৰে সেইজন কৃষ্ণৰ যি ৰূপ দেখিছে সেই বলোৰামৰ যি ৰূপ দেখিছে ইয়াক বৰ্ণনা কৰিছে তেওঁ হৃদয়ত সেই কথাখিনিকে আমাক আকৌ ব্যক্ত কৰাই দিছে গুৰুজনাই যে কৈছে সেইজন কৃষ্ণৰ দুইজনকে দেখিছে যে আজি অকুৰে যে এই দুজন হৈছে পৰম পুৰুষ সাধাৰণ মনুষ্য নহয় অকুৰে জানে যে এয়া হৈছে পৰম পুৰুষ আৰু এওঁলোক দুইজন এই বালকৰ বয়সতে ইমান শক্তি থকাৰ দেখোঁতে গম পাইছে আৰু কৈছে তেওঁলোকৰ দুইজনৰ অকল ভগৱন্ত কৃষ্ণৰ চৰণতে যে পঞ্চচিহ্ন আছে সেই নহয় বলুৱামো আছে এই কথাটো উল্লেখিত কৈছে কৃষ্ণৰ যে চৰণত পঞ্চচিহ্ন আছে কিন্তু বলুৱামোৰ চৰণত পঞ্চচিহ্ন আছে সেই দুইজনে
সেই চৰণৰ দ্বাৰাৰ এই বজ্ৰ ধামত ভ্ৰমণ কৰে কৰি সমস্তৰ বজ্ৰৰ বাসীক কল্যাণে কৃপাৰো কৰিছে আৰু বজ্ৰৰ ধামক পবিত্ৰ কৰি ৰাখিছে এতিয়া শৰীৰৰ যিটো ৰূপ অকুৰে দেখিছে যে সেই ভগৱন্তৰ ৰূপত কোনো কাৰণত সূৰ্যৰ পোহৰ একো পোহৰ প্ৰয়োজন নাই ইমান উজ্জ্বল তাৰ প্ৰমাণটো আপোনালোকে পাই আছে আকৌ আহি আছে বাৰু সেই জন্মদিনটো গতিকে ভগৱন্তৰ যেতিয়া জন্ম হৈছিল কাৰাগাৰত তো ইমান পোহৰ হৈছিল হয় নহয় বাৰু গতিকে ভগৱন্ত এতিয়া যিখন বৈকুণ্ঠ আছে আমাৰ শাস্ত্ৰ মাধ্যমে আমি দৰ্শন কৰি আছোঁ যে সেই বৈকুণ্ঠটো একোৱেই নাই কেৱল ভগৱন্তৰ শৰীৰ জ্যোতি আৰু তাত যিমানবোৰ ভক্ত আছে ভক্তৰ শৰীৰ যি জ্যোতি তাৰ দ্বাৰাই আমাৰ এয়া পৃথিৱী মণ্ডলতকৈ অধিক পোহৰ হৈ আছে বৈকুণ্ঠ গতিকে ভগৱন্তই সকলো অধিকাৰী গতিকে আজি অকুৰে দেখিছে যে সেই দুজনৰ শৰীৰ পৰা সেইজন ভগৱন্তৰ শৰীৰ পৰা ইমান জ্যোতি পোহৰ উজ্জ্বল হৈ আছে আৰু শৰীৰটোক এনেভাৱে তেওঁ দিশ নিৰ্ণয় কৰিছে যে পৰ্বততকৈ ওখ এটা শৰীৰ দৰে আজি কৃষ্ণক দেখা পাইছে অকুৰে এতিয়া যদি আমি চাওঁ এজন মানুহে যদি আমি জ্ঞান বা আধ্যাত্মিক দৃষ্টিৰে চাওঁ সেইজন মানুহক আমি কি ভাবিব লাগিব ঈশ্বৰ বুলি ভাবিব লাগিব ভকতক আমি ভগৱান ভাবিব লাগিব যদি আমি অজ্ঞানীৰ দৰে চাওঁ মায়াৰ বশৱৰ্তী হয় সকলোবোৰ আমি মানুহকে দেখা পাম আৰু যদি আমি জ্ঞান মাৰ্গে আধ্যাত্মিক মাৰ্গে যদি আমি চাওঁ তেনেহ'লে আমি সকলোৰে ঈশ্বৰময় দেখা পাম আজি অকুৰে সেইজন ঈশ্বৰক দেখিছে পৰ্বততকৈ ওখ এটা শৰীৰ দেখিছে সেই ভগৱন্তক তেওঁ অলৰেডি কি হৈ গ'ল ভগৱন্তৰ প্ৰেম সাগৰত অকু বুৰ গ'ল ইতিমধ্যে তেওঁ ক'ত কি কৰিবলৈ গৈ আছে তেওঁ পাহৰি গ'ল ইতিমধ্যে কৃষ্ণ বলৰামক দেখা লগে লগে যে সেই দুয়োজনৰ ৰূপে দ্বাৰাৰ গকুলখন সুন্দৰভাৱে সেই দুয়োজনে পবিত্ৰ কৰি ৰাখিছে গকুলবাসী কম সৌভাগ্যজনক নহয় আজি অকুৰে চিন্তা কৰিছে আৰু কৈছে তেওঁলোকৰ ৰূপৰ দ্বাৰা সেই মদনৰো ৰূপ হৰণ হৈ যায় অৰ্থাৎ ইমান সুন্দৰ মনোহৰ ৰূপ যে সেই ৰূপ আচলতে আমি চিন্তা কৰিব লাগে আমি আচলতে সেই ৰূপটো চিন্তা আমাৰ প্ৰায় কমকৈ কৰা যায় নবহু তাই মাজে মাজে হেৰাইও যায় হয়নে বাৰু বাৰে যদি মানে ভগৱন্তক চিন্তা কৰিবলৈ কিবাহে চিন্তা অন্য নাথাকিলে একো নাই ঘৰুৱা যদি কিবা কাম বনো কিবা ভেজাল ক'ৰবাত কিবা কিবি লেঠা থাকি গ'ল ভগৱন্তক যিমানকৈ চিন্তা কৰে বাৰে সেতিহে কামটোৰ কথাই মনত আহি দিব অমুকত যাব লাগে আজি সোনকালে ঘোষা পাখি গাঁৱত থৈ দিওঁ আচলতে সেনেকৈ নহয় আমাৰ তেনেকৈ কৰিবই নালাগে আমি ভগৱন্তক যিমান পাৰোঁ আমি সময় দিব লাগে কাৰণ এতিয়া ভগৱন্তে চাওক দিনে ৰাতি আমাক সময় দি আছে দি থকা নাই জানো দিনে ৰাতি আমি যদি শুইছোঁ ভগৱানে শুইছে নেকি আমাৰ কাৰণে খোৱা নাই আমাৰ কাৰণে ৰক্ষা হৈ আছে কাৰণ যদি চাক পোচাকত তেওঁ অহা যোৱা কৰি নাথাকিলেহেঁতেন ডাইৰেক্ট মোক ক'লেহেঁতেন মানুহজন বোলে কি হ'ল টোপনিতে গ'ল বিদায় ল'লে বুলি ক'লে কেনেকৈ গ'লেতো কোনে নাজানে কিন্তু ভগৱন্তে আমাক ৰক্ষা হৈ আছে সদায় কিন্তু আমি বুজি নাপাওঁ বাবে সেই ভগৱন্তক আমি অকণমান সময় দিবলৈ টান পাওঁ অন্ততঃ বেছি নহ'লে আমি ৰাতিপুৱা গধূলি দুটা টাইম আমি ভালদৰে দিওঁ অলপ যিমান পাৰোঁ আমি অকণমান দিব লাগে তথাপিতো সন্ধিয়া সময় আমাৰ দুইদণ্ড সময়টো বাধা সময় 48 মিনিট সময় আৰু ৰাতিপুৱা সময়টো আমি তেনেকুৱা 48 মিনিট ধৰা এঘণ্টা সময় এইটো বান্ধা সময় আৰু একেবাৰে টানাটানি হ'লেও তাৰমানে সেইকণ সময় দিব লাগে তাতোকৈ আমি যিমান বেছি দিব পাৰোঁ বেছিকৈ যদি আমি দিব পাৰোঁ আমাৰ বেছি লাভ হয়নে বা জমাটো যদি আমি বেংকত বেছিকৈ থওঁ নবহোঁ একাউণ্টত বেছিকৈ থওঁ আমাৰ ভাল বেছিকৈ পাম সময়ত আৰু কমাই থ'ব লগা হ'লেও তাৰমানে সেইটো বান্ধা এটা সীমিত কৰি দিছে ভগৱন্তৰ হেৰিত আমাক 48 মিনিট সময় এটা দিছে 48 মিনিট সময়টো আমি ভগৱন্তৰ কাৰ্যকৰণ কৰিব লাগিব যিমান যিয়ে নাথাকক তাতকৈ আমি যিমান বঢ়াব পাৰোঁ সেইটো নিজৰ হয়নে বাৰু নিজৰ ইনকামৰ দ্বাৰা যোনে যিমান থ'ব পাৰে সঞ্চয় কৰিব পাৰে কৰক তথাপিতো বান্ধা সঞ্চয় এটা দিছে ধৰি ল'লোঁ আমাৰ ভক্তি মানে যিটো বেংক মানে একাউণ্ট দিয়া হৈছে তাত মানে এটা বান্ধাৰ সময় দিছে ভগৱন্তৰ কাৰ্যকৰী কৰ্ম কৰোঁতে দুইদণ্ড সময় আমি কৰিবই লাগিব 48 মিনিট সেইখিনি সময় আমি কৰাটো নিতান্ত প্ৰয়োজন যা হওক এনেভাৱে সুন্দৰভাৱে অকুৰে আজি ৰামকৃষ্ণৰ সেই ৰূপ চিন্তা কৰিছে আৰু ৰূপ চিন্তা কৰোঁতে তেওঁ কি হ'ল শৰীৰটো ৰোমাঞ্চিত হৈছে আনন্দত চকুলো বৈছে হৃদয় দৰ্বিত হৈছে আৰু লাহেকৈ আঠে বেঠে তেওঁ ৰথৰ পৰা জঁপিয়াই নামি সেই ৰামকৃষ্ণৰ ওচৰ চাপি তেওঁ গৈ দুইজনৰ চৰণত কৈছে ৰাম মাধৱৰ চৰণৰ সমীপতে
নিধালে পৰিলা দুয়ো আগে দণ্ডৱতে দুয়োজনৰ আগত দণ্ডৱতে পৰিছে এতিয়া অকুৰে পৰাৰ লগে লগে ৰামকৃষ্ণই বাৰু কি কৰে নহনে বাৰু চিনি পায় নে নাপায় আহকচোন বাৰু আমি বিচাৰি চাওঁ সুধি চাওঁ এবাৰ চিনি পায় নে নাপায় জয় কৃষ্ণ হাই গো ভৈৰ পৰমই সৰদলি আনন্দে কাদন্ত নাহৈ মুখৰ ৰাহি কৃষ্ণ কৃষ্ণ বুলি ধৰি দুয়ো ভৰি কটু বেলি আছিল চৰণত ধৰি কইবে নপাৰিলা মনৰ অকুলৰ ভকতিৰে হিয়া নাৰায়ণ হৰদ্ৰুপ নেত্ৰস্নে হৈৰন্ত বিফল নমাতি আছিলাশ্ৰমী ভকত বৎসল সগ্ৰাকৃত হস্তে পাছে ধৰি টংক তুলি বাহু মেলি আলিঙ্গিলা হুৰা হুৰা বুলি ধৰি ৰাখা বতিৰাম ভকত পাই অকুৰ গৃহ ক্ৰমে খাইলা ভাই সাদৰেব খাইলা নিয়া সুবৰ্ণয়াসনে কুশিলা কুশল বুলি মধুৰ বচনে আপুনি খালি পাও হৰি অকুৰৰ দিলা মধু পক কৰি অনেক সাদৰ তৈল লয়া দুহায়ো জান দিলা প্ৰাণ ভৰি দিলা পৰ মান পাছে সমধুৰ কৰি ঘুহিলা চন্দন পুষ্পে দিয়া মুখ খোজে কুচন্ত সাদৰে নন্দে
বুঢ়ী শুনিও কুৰ কুৰ কংস বিদ্যমানে কিমতে বাত্ৰা তুমি হব তৈত্ৰ প্ৰাণে বাঘে যেন ভৈলয় আখি সাগৰ গুৰখ তাত কি আশ্ৰয় আৰু জীৱনৰ লখ অ হৰি ভাগি নকগ যিটো বধিল নিষ্ফল কিবা পুছু আউৰ আন প্ৰজাৰ কুশল কৰিলা নন্দে নন্দে মধুৰ আলাপ এৰাইলন্ত বীৰ মহা পথ সমতাপ জয় কৃষ্ণ। এনে ভাবি অকুৰে যেতিয়াৰ কৃষ্ণৰ বলোৰামৰ ওচৰলৈ গৈ সেই কৃষ্ণৰ দণ্ডৱতে দুয়োজনৰ দণ্ডৱতে যেতিয়া অকুৰে পৰে চৰণত ধৰে আৰু অকুৰে কান্দি কান্দি এনেভাৱে কৃষ্ণৰ সেই দুভাগী চৰণ তিয়াই দিছে। যেতিয়াৰ অকুৰে এনেভাৱে দুখ কৰিলে অকুৰৰ দুখ দেখি অৰ্থাৎ ভকতৰ দুখ দেখি ভগৱন্তও কিন্তু ৰৈ থাকিব পৰা নাই। যেতিয়াৰ ভকতৰ চকুলো বৈছে আৰু ভগৱন্ত সেই সময়ত চকুলো বৈছে যে ইমান ভাগ্যৱন্তৰ অকুৰে সেইজন কৃষ্ণক যেনেভাৱে তেওঁ ভাৱনা কৰি গৈছিল ঠিক তেনেভাৱে কিন্তু তেওঁৰ প্ৰমাণ বা ৰিজাল্ট পালে। আমিও যদি এনেভাৱে কৃষ্ণক পাবলৈ এতিয়াই যদি আমি চিন্তাৰ চৰ্চা কৰি এনেভাৱে ভগৱন্তক ভজনা কৰোঁ বা এনেভাৱে জীৱন পথত যাত্ৰা কৰোঁ অকুৰৰ দৰে আমিও কৃষ্ণৰ চৰণত এনেভাৱে সেৱা কৰাৰ সুবিধা পাম। সেইকাৰণে কৈছে লগে লগে কৃষ্ণৰো দুখ লাগিছে আৰু কৃষ্ণৰ দুখ দেখি ভকতৰ দুখ দেখি ভগৱন্তৰ দুখ কৈছে কৈয় নপাৰিলা আগমনৰ কাৰণ অকুৰৰ ভকতি দেখি নাৰায়ণ হলুতক নেত্ৰে স্নেহে ভৈল বিভল নমাতি আছিলা স্তম্ভী ভকতৰ বৎসল। কৃষ্ণই একো ক'ব পৰা নাছিল, তেওঁ স্তম্ভিত হৈ খন্তেক ভগৱন্তৰে ভকতৰ দুখ দেখি তেখেতৰ দুখৰ দুখী ভাগি হৈছিল আৰু খন্তেক সময় মনে মনে আছিল। আৰু তাৰ লগে লগে কৃষ্ণই তেতিয়াৰ ইয়াতে লিখিছে চক্ৰাকৃত হস্তে পাছে ধৰি তাংক তুলি বাহু মেলি আলিংগিয়া শুৱা শুৱা বুলি। এই যে চক্ৰাকৃত হস্তে বুলি কৈছে, যি ভগৱন্তৰ হস্তত চক্ৰ, যি চক্ৰই সকলো ভক্তক ৰক্ষা কৰিছে, সেই চক্ৰৰ লৈ থকা হস্তইদি অকুৰক দুই বাহুত ধৰি খুৰা উঠা উঠা বুলি কৈছে। সেইকাৰণে কৈছে চক্ৰাকৃত হস্তে পাছে ধৰি তাংক তুলি। সেই দুখন হাতেৰে হস্তৰে আজি অকুৰক আঁকোৱালি ধৰি কৈছে খুৰা তুমি উঠা। কৈ এনেভাৱে উঠিবলৈ ভকতৰ বৎসল হৰিয়ে কৈছে সেইজনক খুৰা খুৰা বুলি অকুৰেতো ভাবিছিল মোক খুৰা বুলি মাতিব, কিন্তু মাতিলেই
আৰু ভাবিছিল দুইখন হাতে মোক আঁকোৱালি ধৰিব এতিয়া ধৰিলেই মানে ভকতে যি বাঞ্ছা কৰে ভগৱন্তই তাকেই কৃপা কৰে আৰু এনেভাৱে বাহু মেলি ধৰি দুই মানে আঁকোৱালি ধৰি কৈছে ধৰিলা সাৱতী ৰামু ভকতক ভাই পাই অকুৰক গৃহে প্ৰৱেশেলা দুয়ো ভাই এতিয়াৰ কেনেভাৱে লৈছে খুৰা যদিও হয় কিন্তু নিজৰ ভকত বুলিহে আঁকোৱালি লৈছে কাৰণ তেতিয়া সিফালেতো কংস মামা হয়নে বাৰু গতিকে এতিয়া অকুৰক যেনেভাৱে আদৰ কৈছে কংসক কৰিব নেকি নকৰে তেওঁক বৰিভাৱে কৰিব তথাপিতো ভকত এতিয়া কৈছে ভকতক পাই এনেভাৱে আঁকোৱালি ধৰি দুইজনে আঁকোৱালি ৰামকৃষ্ণ অৰ্থাৎ বলুৰামে কৃষ্ণই এতিয়া গৃহলৈ ভিতৰলৈ লৈ গৈছে খুব সুন্দৰভাৱে আদৰ সাদৰ কৰি সোণৰ আসনত বহাইছে আৰু সোণৰ আসনত বহাই তেওঁক চৰণ ধুৱাইছে আৰু সেই সময়তে অকুৰক কুশল বাৰ্তাৰ ইতিমধ্যে সুধিছে আৰু কুশল বাৰ্তা সুধিছে যে অকুৰ তুমি ভালে আছানে সেই দুৱাৰচাৰী কংসই তোমালোকক শান্তিয়ে থাকিব দিছেনে বাৰু এনেভাৱে ইত্যাদি সুধি আছে আৰু সেই কৃষ্ণৰ বলুৰামৰ সেইজন অকুৰক আজি সুন্দৰভাৱে কি কৈছে চৰণ ধুৱাই ধূপ দীপ অনেক দি তেওঁলোকক পৰমান্ন খাবলৈ দিছে এই যে পথত আহোঁতে সেই দুভাগী চৰণে কিবা দুখ পাইছে বুলি তেল লৈ মালিচ কৰিছে যদিও সেই নন্দই অকুৰক ভাল বেয়াৰ খবৰ সুধিছে আৰু কৈছে নন্দই কৈছে যে যদিও তোমাক সুধিছোঁ হয় মই নিজেই জানো সেইজন দুৱাৰচাৰী কংসই কি কৰিছে তোমালোকক শান্তিয়ে থাকিব দিয়া নাই ছাগলী গঁৰালত যেনেকৈ বাঘ এটা সোমালে ছাগলীয়ে কি ভালদৰে থাকিব পাৰে জীৱন ৰক্ষা কৰিব পাৰে তদনো উদাহৰণ দিছে এতিয়া বাঘটোক দিছে কংস আৰু সেই মথুৰাৰ বাসীক অৰ্থাৎ অকুৰহঁতক কৈছে ছাগলী এতিয়া যদি ছাগলী গঁৰালত হয়নে বাৰু বাঘ এটা সোমাই যায় ছাগলীক থ'বনে বাৰু খোৱাটো খাবই নাখালেও গোটেইকেইটাকে মাৰিব যিটোৱে দৌৰিব বিচাৰিব সেইটোকে মাৰিব হয়নে বাৰু গতিকে এই কথাটো কৈছে যে তোমালোকৰ কুশল বাৰ্তা যদিও সুধিছোঁ তোমালোকৰনো ক'ত কুশলে থাকিব পাৰিছা সেইজন দুৱাৰচাৰী কংস তাতে বিদ্যমান হৈ আছে যেনেকৈ মানে ছাগলী গঁৰালত মানে বাঘ সোমোৱাৰ দৰে সেই কৈছে ভাগিনকো যিজনে বলি মানে বধ কৰিছে কাৰণ এজন দুজন কৰি হয়নে বাৰু বসুদেৱ আৰু দৈৱকীয় সেই 6 জনক বধ কৰিলে 7 নম্বৰ যেনিবা বাচি গ'ল ভগৱন্তৰ কৃপাত 6 জন পুত্ৰ নিজৰ ভাগিনক বধ কৰিছে সেইজন দুৱাৰচাৰীয়ে আৰু আনৰ কথা ভাবিব পাৰেনে নিজৰ সেই শিশু ভাগিনকে বধ কৰিছে সেইকাৰণে কৈছে অভাগী গণক যিটো বধি নিষ্কল কিবা পুচু আউৰ আত পজাৰ কুশল সেইজন অভাগীয়ে সেইকেইজন মানে একো নজনা শিশুসকলকো ভাগিনীহঁতক বধ কৰিছে আৰু তোমালোকক মই ভাল বেয়া সুধি কিবা লাভ আছেনে কংস মানে যদিও অকুৰক নন্দই সুধিছে কিন্তু তাৰ উত্তৰটো আকৌ নিজে দিছে তে আমাক কোৱা যায় বোলে ভালে আছেনে এই কিনো ভাল হ'ব বাৰু তহঁতক যি গতি গমেই পাই আছোঁ ঘৰখনৰ যি পৰিস্থিতি তেওঁ সুধিছোঁ আৰু ভাল বেয়া বুলি নহয় জানো বাৰু এইটো মানে নিয়মৰ এটা নিয়ম যে আছে নিয়মৰ কাৰণে সোধা যায় আজি এনেভাৱে অকুৰক সুধি আজি নন্দই নিজে উত্তৰ দিছে যে এনেকৈ কৈছে যে কিনো সুধিম তোমালোকৰ কুশলৰ কথা এনেভাৱে অনেক আকৌ মধুৰ বাক্যই নন্দই অকুৰক কয় তেওঁ মানে মনৰ দুখবোৰ পাতল কৰি দিলে আৰু আহোঁতে যিকণ দুখ ভাগ লাগিছিল যেতিয়া চাবচোন বহু দূৰ বাট যদি কাৰোবাক লগ কৰিবলৈ যোৱা যায় যদি তেওঁ এটা মধুৰ বাক্য দিয়ে ভাল ব্যৱহাৰ কৰে বহুত দূৰ কষ্ট হৈ গ'লে কামটো নহ'লে যিয়ে নহওক দে আহিলোঁ কামটো নহ'ল নাই মানুহজনক লগ পালে সঁচাকৈ ভাল লাগিল কথা পাতি হয়নে বাৰু ইমান ধুনীয়া ব্যৱহাৰেদি কথা পাতিছে এই ওচৰ ৰাস্তাই হওক ন বহু যাই পোৱাৰ লগে লগে যদি কেটাই জেঙে মাত দিয়ে হেই মিছাই আহিলোঁ অকণমান জেগা এইখন জেগা মিছাই কষ্ট কৰি আহিলোঁ নহা হৈ ভাল আছিলে হয়নে বাৰু আজি চাওক এতিয়া নন্দৰে ইমান মধুৰ বাক্যদি অকুৰক সান্তনা দিলে তেওঁ যে পথত অহা যিকণ দুখ ভাগৰ সমস্ত শেষ হৈ গ'ল আহক এই যে শেষ হ'ল ইয়াৰ পিছততো আৰু কিবা কথোপকথন আছে মূল উদ্দেশ্য আগবঢ়াই নাই কি কাৰণত গৈছে আহকচোন বাৰু সেই কৃষ্ণৰ বলুৰামে অকুৰক কি বাৰ্তা
সোধে ইতিমধ্যে নন্দহে সুধি আছে কৃষ্ণ বলুৱামে একো সোধাই নাই আমি কৃষ্ণৰ বলুৱামৰ মুখেদি শুনো আহক জয় কৃষ্ণ হে ৰাম 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 মাধৱ ৰমান্য লহিয়া পশুৰ সুবৰ্ণৰ সাতে পাছে সুতিলায় পুৰা আসন্তে কৰিলা পথে যত মনোৰথ সকলে লভিলা মাধৱ বত মনোৰথ হে ৰাম ৰাম জাত তুষ্ট ভৈলা লক্ষ্মী নিবাস সম্পদ তাৰকীয় প্ৰাপ্য আৰু আচৈতয়ুপদ তথাপি ন বাঞ্চয় কিছু ভকতৰ মনে মুখ্য গোটে জীয়া ভজৈ কৃষ্ণৰ চৰণে পাছে ৰাম কৃষ্ণ পৰ বেলা ভুঞ্জি ভাত আখিৰাই আনন্দে আছা অকুৰ যথাত বিৰলে বখিলা দুয়ো ৰাম নাৰায়ণ তুচিবে লাগিলা আগ মনৰ শুনা শুনা বাপ তুমি আখিলা কৈলানে সুখে কিয়া সন্ত মোৰ জ্ঞাতি বন্ধু মানে বাহুৱে কুলৰ ৰোগ বংশ আমাৰ মমা মিছা পশু জানো হুকু খলকাৰু নাই হা পিতৃ মাতি মোৰ পৰম মহন্ত্ৰ মই হেতু পাইলা দুয়ো দুখ পৰ্যন্ত্ৰ মোৰে সে কাৰণে চয়ো পুত্ৰৰ মৰণ ৰাম ৰাম মই হেতু পাইলা দুয়ো দুঘোৰ বন্ধন জয় কৃষ্ণ এনেভাৱে অকুৰক নন্দই অনেক মধুৰ বাক্যই আলাপ আলোচনা কৰাত তেওঁ সমস্ত ৰাস্তা বাটত আহোঁতে যি দুখ কষ্ট পাইছিল সমস্তবোৰ আঁতৰি গ'ল আৰু সেই মাধৱক প্ৰভু ভগৱন্তক মান্য কৰি অসুৰে যি বাঞ্ছা কৰিছিল সমস্ত ফল হাতে হাতে পালে আৰু অসুৰক ভিতৰত সোণৰ হাতত শুবলৈ দিলে বিশ্ৰাম কৰিবলৈ দিলে আৰু এনেভাৱে কিছু সময় যোৱাৰ পিছত অসুৰৰ ওচৰলৈ কৃষ্ণ আৰু বলুৱাম আগমন ঘটিল আৰু এই অসুৰৰ কৃষ্ণৰ বলুৱাম যোৱা আগমুহূৰ্তত তেওঁ সোণৰ হাতত আৰাম কৰি তেওঁ সেই কৃষ্ণ কথাই ভাবি আছিল তেওঁ পথত আহোঁতে যি যি মনৰ আশাৰ বা যি যি বাঞ্ছা কৰি আহিছিল
অকুৰে আজি চিন্তা কৰিছে সঁচাকৈ সেইজন ভগৱন্তৰ যে ভকতে যি বিচাৰে তাকে প্ৰদান কৰে। আজি মই যি পাম বুলি ভাবিছিলোঁ, আশা কৰিছিলোঁ, মই সমস্তখিনি পালোঁ। তে এই ভাৱনা কৰি থকা সময়তে কৃষ্ণ আৰু বলোৰাম এতিয়াৰ অকুৰৰ ওচৰত উপস্থিত হৈছে। আৰু অকুৰৰ ওচৰলৈ গৈ সেই কৃষ্ণই তেতিয়াৰ অকুৰক কৈছে যে খুৰা, সেই সমস্তৰ আমাৰ জ্ঞাতিসকল ভালে আছেনে? অৰ্থাৎ কাৰ কথা সুধিছে? তেওঁ পিতৃ মাতৃ কাৰাগাৰত আছে আৰু বাকী পৰিয়ালবিলাকতো আছে, তাতে বংশ পৰিয়াল, যদু বংশৰ নহয় জানো? গতিকে সেই কথাটো সুধিছে যে আমাৰ জ্ঞাতিসকল ভালে আছেনে? আৰু কি যে কম, সঁচাকৈ বৰ দুখ লগা কথা যে সেই খোৱাৰ তুমি বাটত আহোঁতে একো অসুবিধাটো হোৱা নাই, তুমি ভালে ভুলেতো আহি পালা, কিবা অসুবিধা হৈছিল নেকি? আজি অকুৰক সুধি আছে, কাৰণ একান্ত ভকত বাবে ভগৱন্তই এতিয়া নিজে গৈ খবৰ খাতৰি লৈছে। তেতিয়া কৈছে খুৰা, সঁচাকৈ দে, সেইজন আমাৰ কুলৰ মানে এজন দৈত্য কুলাংগাৰ এজন আছে, সেইজন হ'ল মামা কংস। সেইজনেতো তোমালোকক শান্তিত থাকিব দিয়া নাই। মই মিছাতে তোমালোকক ভাল বেয়া কথা সুধি আছোঁ, কাৰণ অন্তৰ্যামী ভগৱন্ত হয় জানেই, কাৰণ নন্দই জানিছে সেই কথাখিনি, স্বয়ং ভগৱানে নজনা কি কথা আছে, ভগৱন্তে জানিয়ে আছে। গতিকে কৈছে সেইজন কুলৰ কুলাংগাৰজন আছে, সেইজন আমাৰ মামা কংস, সেইজনে তোমালোকক কোনো কাৰণত কুশলে শান্তিয়ে থাকিব দিয়া নাই। হায় হায়, মোৰ যে পিতৃ মাতৃ কি হ'ব, সেই বসুদেৱ দৈব কি, সেই দুজন পৰম মহন্ত, আজি কৃষ্ণই কৈছে পৰম মহন্ত, সেই দুজনকো যে বৰ দুখ দিলে দেই, বৰ দুখ পালে। সঁচাকৈ মোৰ কাৰণে সেই মোৰ পিতৃ মাতৃয়ে পৰম দুখে থাকিব লগা হৈছে, কোনো দিনাখন আনন্দ তেওঁলোকে পোৱা নাই। মোৰেহে কাৰণে 6 পুত্ৰ মৰণ, মোৰ কাৰণে 6জন পুত্ৰকো তেওঁলোকে হেৰুৱালে, মই সেইটো পাইলোঁ দুঘোৰ বন্ধন, যে মইহে তেওঁলোকক দুয়োজনকে সেই ঘোৰ বন্ধনত আবদ্ধ কৰাই ৰাখিছোঁ। কাৰণ কৃষ্ণৰ জন্ম হ'লে বধ কৰিব, হয়নে বাৰু? কৃষ্ণৰ দ্বাৰা তেওঁ মৃত্যু হ'ব, গতিকে কৃষ্ণৰ জন্ম হ'ব যেতিয়া, গতিকে তেওঁক আবদ্ধ কৰি কৃষ্ণৰ কাৰণেতো বসুদেৱ দৈৱকী বান্ধি ৰাখিলে। আজি কৃষ্ণই সেইকাৰণে উপলব্ধি কৰিছে যে মোৰ কাৰণে তেওঁলোকে দুখ যন্ত্ৰণা ভোগ কৰিব লগা হ'ল, মোৰ কাৰণে কাৰাগাৰত বন্দী হৈ থাকিব লগা হ'ল, আৰু তেওঁলোকৰ 6জন পুত্ৰৰ মৃত্যুৰ কাৰণ ময়ে হ'লোঁ। আজি কৃষ্ণ এনে ভাবে কি কৈছে? অকুৰক কৈ আছে, একান্ত ভক্তক স্বয়ং ভগৱন্তই কৈ আছে আহক। এই এনে ভাবি অকুৰক কোৱাৰ পিছত অকুৰেতো এটা উদ্দেশ্য লৈ গৈছিল, উদ্দেশ্য ব্যক্ত হোৱাই নাই। আহক অকুৰে বা কি কয়, কৃষ্ণই বা কি কৈ আছে, আমি পিছৰ পদত শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। হৰি হৰি দৈব কিদু মই পুত্ৰ হেতু বন্ধ নতে কৈল কাল, তোমাৰ সে দুখে হৃদয় ইয়ত ভৈল তোমাক দেখিলো সুৰা আনন্দ হাত, আইলা কিবা কামে পঢ়ি উপয়াবে শুনি আয়কুৰে বৰ্ণাই লন্ত নিৰন্তৰ, যি কামে পঠাইলা তাংক কংস নিব
নাৰদে যিমতে কথা কহিলা তো হিত যেন মতে গইলা বহু দেৱ কব হিত নিবেক পঠাইলা যেন ধনু জাগছৰে হস্তিমালে মাৰি বেজিমতে ধৰিবলৈ কংস বিশেষা কৰাম মাধৱলৈ আগে প্ৰতিপতি কহিলায় কৰ মহাভাগে হেন ভেদ কথা শুনি শিকে পিতৃত কহিলা সবেই অংশৰয়া দেখ হৈও সাজ পিতৃকালি যাইবে লাগে জানি নন্দুয়া দেখিলা হব গোপগণমানি লৈক বৎস কৰি কৰ দধি দুগ্ধ ঘিতং শকতত ভৰি তাতে তুলিও সংঘত মল্ল মহোৎসৱ চাইবে যাইব প্ৰভাত দিয়ালন্ত সাৰহি বুলি বজ্জত লৰালৰি কৰি সাজয় গোপগণে পাছে গোপী সবে হেন শুনিলে শ্ৰমণে জয় কৃষ্ণ। অৱশেষত এতিয়াৰ কৃষ্ণৰ বলোৰামে অকুৰক কৈছে যে হৰি হৰি দৈৱকী মাৰ যে কি দুখ, কিমান দুখ যন্ত্ৰণা পাব লগা হ'ল তেওঁলোক দুজন, বসুদেৱ আৰু দৈৱকী। তেওঁলোকৰ দুখৰ কোনো ওৰ নপৰা হ'ল আৰু মই তেওঁলোকক দুইজনকে এনেভাৱে বন্ধনৰ শালত ৰাখিব লগাত বা থাকিব লগাত পেলালোঁ। যে তোমাৰ কৈছে তোমাৰে সেই দুখৰ হৃদয় ভৰিল খাল, তোমাৰো সেই দুখে সদায় হৃদয়খনত তোমাৰ দুখে দুখ ভৰি আছে। যে হে খুৰা, তোমাক যে আজি ইয়াত দেখা পাই সঁচাকৈ মোৰ ইমান আনন্দ লাগিছে। আজি কৃষ্ণই অকুৰক কৈছে, অৰ্থাৎ ভগৱন্তই ভকতক দেখাৰ লগে লগে সঁচাকৈ আনন্দিত হয়। আজি যে আমি বৈকুণ্ঠ ধামত একত্ৰিত হৈছোঁ সমস্তজনে, আজি সেইজন ভগৱন্তই সঁচাকৈ আনন্দিত হৈছে। সঁচা মৰিগাঁও জিলাৰ কেন্দ্ৰীয় ভাগৱত অধ্যয়ন চক্ৰৰ সমিতিয়ে যে এভাগী বৈকুণ্ঠ ধাম নিৰ্মাণ কৰিছে, সকলোবোৰ নাম বেলেগ বেলেগ আছে, কিন্তু যি ভাগ পৰমপ্ৰভু ভগৱন্তই নিৰ্মাণ কৰা ভকতৰ স্থান যাক কৈছে বৈকুণ্ঠ, সেই ভাগ আকৌ ইয়াত নিৰ্মাণ কৰা হৈছে। সঁচাকৈ ভগৱন্তই আনন্দিত হৈছে। আমিও নামটো শুনি আছোঁ, মোবাইলত দেখি আছোঁ। আহিম বুলি ভাবোঁ, অহা সুবিধা হোৱা নাই। মহন্ত প্ৰভুৰ মাজতে ক'লে, ভাবিছিলোঁ যোৱা সোমবাৰে আহিম, নাই ভাগ্য নহ'ল। যেনিবা আজি প্ৰভুৱে কৃপা কৰালে বৈকুণ্ঠ ধাম দৰ্শন হ'ল আৰু এই বৈকুণ্ঠত থকাৰ ভক্তসকলো আজি দৰ্শন হ'ল আৰু লক্ষ্মী অংশে থকা আইসকলো আজি আমাৰ দৰ্শন হ'ল। জয় কৃষ্ণ। সেই কৈছে যে এনেভাৱে আজি অকুৰক সুন্দৰভাৱে কৃষ্ণই কৈছে, সঁচাকৈ আজি তোমাক ইয়াত দেখা পাই মই সঁচাকৈ পৰম আনন্দিত হৈছোঁ। আৰু এই কথাখিনি শুনাৰ লগে লগে আৰু অকুৰক কৈছিল যে খুৰা, তুমি যে আহিলা নিশ্চয় কিবা এটা কাৰণ লৈ আহিছা, কি কাৰণত আহিছা তুমি কোৱা। এতিয়া এই কথাখিনি অকুৰে সমস্ত বৃত্তান্ত ক'লে। কি ক'লে? নাৰদেও এই কথাখিনি কৈছিল। কাক কৈছিল? ইফালে কংসই ৰংগমঞ্চকে আদি কৰি কি
মানে পৰিচনা কৰিছে, বেহু সজাই আছে, কৃষ্ণৰ বলুৱামক নি অকুৰৰ দ্বাৰা বধ কৰিব। কাৰণ একেদিনাখনে সেইবোৰ ৰচনা কৰিব নোৱাৰে। বহুত দিনৰ পৰা এতিয়া চাওক, এতিয়া বৈকুণ্ঠ ধাম নিৰ্মাণ কৰোঁতে একেদিনাখনে হৈছে নেকি? কিবা এটা আয়োজন কৰিলে পেণ্ডেলটো সজাওঁতে পেণ্ডেলৰ কাম কমচে কম 10-15 দিন 20 দিনৰ আগৰ পৰা কৰিব। গতিকে তাত পেণ্ডেলৰ কাম চলিছে, গেটবিলাক তোৰণবিলাক বনাব লগা হৈছে। এই খবৰটো নাৰদে আহি আগতে দিয়ে থৈ গ'ল কৃষ্ণক। এই কথাটো কৈছে নাৰদে আগত যিমান যি কৈ থৈ গ'ল কৃষ্ণক, আজি অকুৰেও সেই সমস্ত কথাই কৈছে। কি এইখিনি অকুৰেও কৈ আছে, এতিয়া নাৰদে কোৱা কথাখিনি আগৰখিনি অকুৰে কৈ আছে কৃষ্ণক, যে এনেভাৱে কি কৈছে, এখন ৰংগমঞ্চ সাজিছে, গেট তোৰণ সাজিছে, আৰু তাত এনেভাৱে মল্লক ৰাখিব, আৰু সেই মানে হস্তিকেইটাক ৰাখিব, যে এনেকৈ গ'লে মানে তোমাক বধ কৰাৰ ব্যৱস্থা কৰিছে। সমস্ত বৃত্তান্ত ধুনীয়াকৈ অকুৰে কৃষ্ণক কৈ আছে। কৈছে হেন সম্ভেদ কথা শুনি শিকিকে পিতৃত কহিলা সবে কংসৰ আদেশ। এই কথাখিনি শুনাৰ লগে লগে কংসই যে অকুৰক পঠিয়াইছে, এই কথাখিনি কৃষ্ণই গৈ কেৱল নন্দক কৈছে যে সেই পিতৃদেৱ, যে অকু খুৰাই আহিছে, সেই কংস মামাই তেওঁক পঠিয়াইছে। তেওঁ কি কৈছে, তাত মানে মল্লযুদ্ধ পাতিছে, সেই মল্লযুদ্ধ চাবলৈ আমাক যাবলৈ কৈছে। দাদাৰ ৰামকে মোকে যাব কৈছে, আৰু তোমাকো সেই মল্লযুদ্ধ চাবলৈ আমাৰ এই বজ্ৰবাসী অৰ্থাৎ গোকুলবাসীক নিমন্ত্ৰণ দিছে। যদিও দিয়া নাই নিমন্ত্ৰণ, কৃষ্ণ বলুৱামকে দিব পঠিয়াইছে, অন্তৰ্যামী ভগৱন্তই সমস্ত জানিছে। কাৰণ এইসকল গ'লেহে সেইখন মানে আপোনাৰ ৰংগমঞ্চত নৃত্য কৰি ভাল লাগিব, দৰ্শক থাকিলে ভাল লাগিব, হয়নে বাৰু? দৰ্শক যিমান থাকিব সিমান আপোনাৰ এজন এজন শিল্পী হওক, এজন এজন খেলুৱৈ হওক, হয়নে বাৰু? আমাৰ চাব, আৰু যিয়ে যি নহওক দে প্ৰভুসকল আইসকল, আগতে নাম গোৱাৰ দিনতো যেতিয়া যিমান মানে ৰভা বহি থাকিব সিমান ভাল লাগে, সিমান নামৰ মানে সুসঞ্চয়ৰ পৰা আপোনাৰ নাম ওলাই থাকিব। যেতিয়া কেইটামানে থাকিব নহয়, সেই এনেকুৱা লাগে সেই নেগাওৱে নেকি, আজি লগৰকেইটা খুচিয়াই থাকিম, পালিকেইটাক দে তই এটা দিহানাম গা, সেইটো কম তই এটা দিহানাম গা, হয়নে বাৰু? এতিয়া এইটো হৈছে, এতিয়া আমাৰ পাঠক প্ৰভুসকলেও হওক, ব্যাখ্যা গুৰুসকলেও হওক, যেতিয়াৰ সভাস্থলীত ভক্তৰ ভক্তানীসকল ভৰি থাকিব, একান্তভাৱে শ্ৰৱণ কৰিব, সেই গুৰু সমস্তৰ পৰা এনে কিছু কথা ওলায়, সেই যিখিনি ওলাব প্ৰভুৱে দিব, সেইখিনি আৰু জীৱনত আগতো কৈ পোৱা নাই বা পিছতো ক'ব নে নক'ব তাৰ ঠিকনা। আমাৰ প্ৰভুহঁতে সোধে কেতিয়াবা, প্ৰভু কোনো দিনাখন আপোনাৰ মুখত শুনা নাই এইখিনি কথাৰ ব্যাখ্যা, আজি বৰ আচৰিত আচৰিত কথা কেইটামান শুনিলোঁ বুলিব। এইটো কেনেকৈ হয়? ভগৱন্তই দিয়ে, তাৰমানে অকণমান এনাৰ্জি পোৱা যায়, ভকত বেছিকৈ থাকিলে এনাৰ্জি পোৱা যায়, আৰু ভগৱন্তই সেইখন কৃপা কৰে। এই যে ভকত দৰ্শনত ভকতে যেতিয়া একান্তভাৱে শ্ৰৱণ কৰিব, ভগৱন্তই তেতিয়া গাঁৱতা কওঁতা জনে কৃপা কৰে, বোলে মোৰ ভক্তসকলে শুনিবই, এওঁক যদি মই কৃপা নকৰোঁ, এওঁক ক'ব নোৱাৰিলে দেখোন ভক্তসকলে বৰ দুখ পাব, বোলে এইজনক মিছাই মাতিলোঁ, নামাতাহে ভাল আছিল, হয়নে বাৰু? কথা এটা কৈছোঁ। গতিকে ভগৱন্তই এইখন কৃপা কৰে। আজি এই কথাখিনিকে সুন্দৰভাৱে কৈছে এনেভাৱে সেই সম্ভেদৰ কথা সকলো ক'লে, আৰু অকুৰে যে আহিছে নিবলৈ কংসই পঠিয়াইছে, সেই আজি নন্দৰক সুন্দৰভাৱে কৃষ্ণই কৈছে যে সেই পিতাৰ যে অকুৰ খুৰাক কংসই পঠিয়াইছে, যদি আমি নেযাওঁ তেনেহ'লে খুৰাক তেওঁ হয়তো খুৰাক বধ কৰিব, গতিকে তুমি মানা নকৰিবা, আমাকো যাবলৈ দিয়া, আৰু তোমালোকেও ওলোৱা, কাইলৈ যাবই দিছে। আৰু এনেভাৱে কৃষ্ণই নন্দক কোৱাৰ লগে লগে নন্দই লগে লগে সেই গোকুলবাসী সকলোৰ বজ্ৰসকলক মাতি এই কথাটো জনালে যে কাইলৈ আমি পুৱাৰ ভাগতে সেই মথুৰালৈ যাব লাগিব। আৰু তাতে কংসই কি পাতিছে? ৰংগশালাৰ পাতিছে, তাত মল্লযুদ্ধ হ'ব, আমি সকলোৱে গৈ তাতে মল্লযুদ্ধ উপভোগ কৰিম, নিমন্ত্ৰণ দিছে। সকলোৱে আমাৰ খোৱা যা যোগাৰ দ্ৰব্য সমস্ত বান্ধি ল'বা, আৰু যে বছৰি এটা কৰ দিয়া যায় তাৰ বিষয়ে হয়তো পিছৰ পদত ক'ব। আহকচোন বাৰু কি ল'ব লাগে। ইতিমধ্যে সেই বজ্ৰবাসীক ওলাবলৈ কৈছে, কিছু মানে সম্পদ ল'ব দিছে, খাবলৈ নিজৰ যা যোগাব। যেনেকৈ ক'ৰবালৈ গ'লে ন, আমি তীৰ্থযাত্ৰালৈ গ'লে নিজৰ উৱা পিন্ধা খোৱা বোৱা কিবা অকণ যোগাৰ লৈ যাওঁ, তেনেকৈ যোগাৰ ল'বলৈ এতিয়াৰ বজ্ৰবাসীক অৰ্থাৎ বজ্ৰসকলক নন্দই আজ্ঞা কৰিছে।